নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো ৰাউণ্ড 1 অনলাইন প্ৰিফাৰেন্স ফৰ্ম সেশন 2024 নিটৰ আপোনালোকৰ অনলাইন চলি আছে। তো ৰাউণ্ড 1 বাবে টোটেল সিট 1600 প্লাস আছে। তো কোনখন কলেজত কিমান সিট আছে সকলোবোৰ ডিটেইলছত জনাম। এ টু জেড এপ্লাই প্ৰসেসও আপোনালোকক দেখুৱাই দিম বা আপোনালোকক কৈ দিম, আপোনালোকে নিজেও কৰিব পাৰিব নিজৰ মোবাইলতে। তো স্টেপ বাই স্টেপ চাব কোনখন কলেজত কিমান সিট আছে, কোনটো কেটেগৰী সকলোবোৰ ডিটেইলছত জনাবলৈ চেষ্টা কৰিম। তো নিট 2024 বৰ্ষত যোনে যোনে এক্সাম দিছিলে তেওঁলোকৰ বাবে অনলাইন প্ৰিফাৰেন্স চইচ কৰিবলৈ আহিছে যিহেতু। তো যিমান আপোনালোকৰ বন্ধুবৰ্গ আছে নিট 2024 বৰ্ষৰ এক্সাম দিয়া তেওঁলোকলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰি দিয়ে যেন। আৰু এনে ধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে পোনপ্ৰথমে DME বৰ্ডলৈ আহিব। dme.assam.government বুলি কোনোবা এটা সাৰ্চ ইঞ্জিনত যদি সাৰ্চ কৰে তেন্তে এই ধৰণে লিংক ফৰ চইচ ফিলিং নিট UG 2024 বুলি দেখা পাব। তো ইয়াতে ক্লিক কৰিব লাগিব। প্ৰথমে ক্লিক হেয়াৰ ফৰ চইচ ফিলিং, ইয়াতে ক্লিক কৰিলে আপোনালোকে নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। ইয়াতে ক্লিক কৰি লওঁ। প্ৰথমতে ক্লিক কৰাৰ পিছতে আপোনালোকে এই ধৰণে আহিব। গভৰ্ণমেণ্ট অফ আসাম, অফিচ অফ দি ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম, এডমিশ্যন টু MBBS এণ্ড BDS কোৰ্চেছ এট মেডিকেল কলেজেছ এণ্ড ডেণ্টেল কলেজেছ অফ আসাম। তো ৰাউণ্ড 1 হৈছে যিহেতু আণ্ডাৰ আসাম ষ্টেট কোটা অনলাইন প্ৰিফাৰেন্স ফৰ্ম সেশন 2024। তো 2024 বৰ্ষৰ ৰাউণ্ড 1 অনলাইন প্ৰিফাৰেন্স ফৰ্ম আউট হৈছে। তো সিট মেট্ৰিক্সসমূহ চাই ল'ব পাৰে আপোনালোকে। মই আপোনালোকক দেখাম বাৰু সিট মেট্ৰিক্সখনো। তো লগ ইন কৰিবলৈ আপোনালোকে কি কৰিব, প্ৰথমে ইনষ্ট্ৰাকশ্যনটো চাই ল'ব, তাৰপিছত লগ ইন কৰিবলৈ আপোনালোকক অনুৰোধ জনাম। তো ইনষ্ট্ৰাকশ্যনত ক্লিক কৰি আমি প্ৰথমে চাই লওঁ। তো ইনষ্ট্ৰাকশ্যনত ক্লিক কৰিলে এই ধৰণে আপোনালোকৰ ইম্পৰ্টেণ্ট নোট কিছুমান দিয়া থাকিব। তো এইখিনি আপোনালোকে চাই ল'ব কোনখিনি আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হয় বা আপোনালোকে নজনা কিবা যদি আছে এইখিনি চাই ল'ব। ইয়াতে গাইডলাইনটো দিছে আপোনালোকে লগ ইন কেনেকৈ কৰিব। Candidate must first log in to his her account with application number by username and passport and date of birth to access the online choice filling form. তো অনলাইন চইচ ফিলিংটো ফিল আপ কৰিবলৈ আপোনালোকৰ কেণ্ডিডেটৰ যোনখিনি আপোনালোকৰ ইউজাৰ নেম বা এপ্লিকেশ্যন নাম্বাৰ আছিলে সেইখিনি দিব লাগিব। আৰু পাছপোৰ্ট হিচাপে আপোনালোকে ডেট অফ বাৰ্থটো পুট কৰিলে আপোনালোকে লগ ইন কৰিব পাৰিব বুলি ইয়াতে দিয়া আছে। তো লগ ইন কৰিবৰ বাবে আপোনালোকে এইখিনি পাই গ'ল। তাৰপিছত সিট মেট্ৰিক্সখিনি চাই ল'ব প্ৰথমে। আৰু আপোনালোকে প্ৰিফাৰেন্স কেনেকৈ দিব, আপোনালোকৰ প্ৰিফাৰেন্সখিনি দিয়া আছে এইখিনি চাব। নেম অফ দি ইনষ্টিটিউশ্যন আসাম মেডিকেল কলেজ ডিব্ৰুগড় 101 প্ৰিফাৰেন্স কোড হয়। কেৱল মাত্ৰ আপোনালোকে নাম দিব নালাগে, প্ৰিফাৰেন্স কোড দিলে আপোনালোকে অনলাইনটো কৰিব পাৰিব। গুৱাহাটী মেডিকেল কলেজ গুৱাহাটীৰ বাবে আপোনালোকে 102, শিলচৰ মেডিকেল কলেজ শিলচৰ 103, যোৰহাট মেডিকেল কলেজ যোৰহাটৰ 104। নেক্সট চাব। 5 নম্বৰত আছে ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটা 105 প্ৰিফাৰেন্স কোড হয়। তেজপুৰ মেডিকেল কলেজ তেজপুৰ 106 প্ৰিফাৰেন্স কোড হয়। আৰু ডিফু মেডিকেল কলেজ ডিফু 107, লখিমপুৰ মেডিকেল কলেজ নৰ্থ লখিমপুৰ 108, ধুবুৰী মেডিকেল কলেজ ধুবুৰী 109, নলবাৰী মেডিকেল কলেজ নলবাৰী 110, আৰু নগাঁও মেডিকেল কলেজ নগাঁও 111, কোকৰাঝাৰ মেডিকেল কলেজ কোকৰাঝাৰ 112, তিনচুকীয়া মেডিকেল কলেজ তিনচুকীয়া 113, আৰু ৰিজিয়নেল ডেণ্টেল কলেজ গুৱাহাটী 201, গভৰ্ণমেণ্ট ডেণ্টেল কলেজ ডিব্ৰুগড় 202, আৰু গভৰ্ণমেণ্ট ডেণ্টেল কলেজ শিলচৰ 203। টোটেল 16খন ইনষ্টিটিউট আছে আপোনালোকৰ বা কলেজ আছে। তো 16খনৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব MBBS এণ্ড BDS কোৰ্চৰ বাবে। তো আপোনালোকে যদি সিট মেট্ৰিক্সত ক্লিক কৰে তো এই ধৰণে আপোনালোকে ফাইলখন অপেন হ'ব। তো ইয়াতে গভৰ্ণমেণ্ট অফ আসাম, অফিচ অফ দি ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আসাম, ইয়াতে দিয়া আছে ৰিভাইজ সিট মেট্ৰিক্স ফৰ MBBS এণ্ড BDS কোৰ্চেছ ইন মেডিকেল এণ্ড ডেণ্টেল কলেজেছ অফ আসাম ফৰ 85% ষ্টেট কোটা সিটছ সেশন 2024 বাবে ৰাউণ্ড 1 বাবে দিয়া আছে। তো প্ৰথম উদাহৰণটোহে মই ইয়াতে দিবলৈ গুৱাহাটী মেডিকেল কলেজ এণ্ড আসাম মেডিকেল কলেজৰ উদাহৰণটো দিম। ইয়াতে টোটেল সিট আছে 200টা 2খন কলেজৰ। বাকীখিনি আপোনালোকে চাই ল'ব, যিহেতু গোটেইখিনি ক'বলৈ হ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। আপোনালোকে গোটেইখিনি চাই ল'ব বা আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ সিট মেট্ৰিক্সটো চালেও আপোনালোকে চাব পাৰিব কোনটো কেটেগৰী কিমান আছে সকলোবোৰ দিয়া থাকিব।
টোটেল সিট আছে দুখন ইনষ্টিটিউট আসাম মেডিকেল কলেজ এণ্ড গুৱাহাটী মেডিকেল কলেজৰ 200টা 400টা ইয়াতে 15% অল ইণ্ডিয়া কোটাৰ বাবে বা 30টা পোষ্ট বা সিট অল ইণ্ডিয়া কোটাৰ বাবে ৰিজাৰ্ভ থাকিব আৰু সেন্ট্ৰেল পোলৰ বাবে এটা কৈ থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ বাবে ইয়াতে নাথাকে কোনো মেঘালয়ৰ বাবে গুৱাহাটী 2টা আৰু ডিব্ৰুগড় এটা নাগালেণ্ডৰ গুৱাহাটীত নাই তাৰপিছত ডিব্ৰুগড় এটা থাকিব এণ্ড ৰয়েল ভূটান কোটা গুৱাহাটী থাকিব 2টা ডিব্ৰুগড় নাথাকে আৰু ষ্টেট কোটা 165 আৰু 167 NRIৰ বাবে 5টা থাকিব দুইখন ইনষ্টিটিউটত আনৰিজাৰ্ভৰ বাবে 69 আৰু গুৱাহাটী 69 ডিব্ৰুগড় 70 SC বাবে 12টা STPৰ বাবে 16টা আৰু 17টা STHৰ 8টা OBC MOBC NCLৰ বাবে 42 TGL XTGLৰ বাবে 3টা তাৰ পিছতে আপোনালোকৰ বৰাক ভেলীৰ বাবে নাথাকে মৰাণ মটক টাই আহোম চুতীয়া কোচ ৰাজবংশী নাথাকে EWSৰ বাবে 10টা থাকিব শিডিউল ফ্ৰম গভৰ্ণমেণ্ট ইনষ্টিটিউচন পাৰ ৰুল 5ৰ বাবে 8টা থাকিব সাৰ এৰিয়াৰ বাবে নাথাকে বাকিখিনিৰ বাবে নাথাকে তাৰ সন ডাটাৰ অফ এক্স সাৰ্ভিসমেনৰ বাবে এটা থাকিব স্পৰ্টছ কোটা নাথাকে দিব্যাংগ কেটেগৰী 8টা থাকিব তো বাকিখিনি আপোনালোকে চাই ল'ব কোনখন কলেজত কিমান সিট আছে শিলচৰত আছে 125 যোৰহাটত আছে 125 ফকৰুদ্দিন আলী আহমেদত 125 তেজপুৰত 125 ডিফুত 100 লখিমপুৰত 100 ধুবুৰীত 100 নলবাৰীত 100 নগাঁৱত 100 কোকৰাঝাৰত 100 আৰু তিনচুকীয়াত 100 টোটেল MBBS কোৰ্সৰ বাবে 1600টা পোষ্ট বা সিট খালি আছে তাৰ পিছত ৰিজিয়নেল ডেন্টেল কলেজ গুৱাহাটীৰ বাবে 50টা গভৰ্ণমেণ্ট ডেন্টেল কলেজ ডিব্ৰুগড় 63 গভৰ্ণমেণ্ট ডেন্টেল কলেজ শিলচৰ 63 টোটেল BDS কোৰ্সৰ বাবে 176টা সিট খালি হৈ আছে তো এতিয়া অনলাইন কেনেকৈ কৰিব আপোনালোকে এবাৰ দেখাই দিছো তো অনলাইনটো ইয়াতে প্ৰথমে আপোনালোক লগইন কৰিবলৈ এপ্লিকেশন নাম্বাৰ পাসওয়াৰ্ডটো আপোনালোকে দিব লাগিব যোনটো আপোনালোকৰ পাসওয়াৰ্ড আছিল তাৰ ডেট অফ বাৰ্থটো পুট কৰিব লাগিব তাৰ লগইনত ক্লিক কৰিলে আপোনালোকে লগইন কৰি প্ৰিফাৰেন্সখিনি সকলোবোৰ জনাই দিলো নিজৰ ডিটেইলছখিনি দি বা আপোনালোকৰ যোনটো মাৰ্ক পাইছিলে সেইখিনি ফিল আপ কৰি প্ৰিফাৰেন্সখিনি দিলে আপোনালোকৰ অনলাইনটো সম্পূৰ্ণ কৰিব পাৰিব তো এটো কেৱল মাত্ৰ ইনফৰমেশনৰ ভিডিও আছিল আপোনালোকৰ যিমান পাৰে বন্ধুসকললৈ শেয়াৰ কৰিব যোনসকলে নিট প্ৰিপাৰেচন বা নিট এক্সাম দিছিলে তেওঁলোকে অনলাইন প্ৰিফাৰেন্স ফৰ্ম সেশন 2024 বাবে আবেদন কৰিব পাৰিব ৰাউন্ড 1ৰ বাবে তো নেক্সট ৰাউন্ড ওলালে আমি আপোনালোকৰ আপডেটখিনি দি থাকিম চেনেলটো সাবস্ক্ৰাইব কৰিলে নাপাহৰিব